কৃষ্ণ আজি আমাৰ যিখিনি আমি জানো আপোনালোকৰ চৰণত দাঙি ধৰিছোঁ। ইয়াতে আমি বহুতখিনি চাই আহিছোঁ। এই ভাৰতৰ নাগৰিক হিন্দু ধৰ্মগ্ৰন্থখনৰ নাম গীতা ভাগৱত যেতিয়া হয়, তেতিয়া আমিও গীতা ভাগৱতৰ কথা যিখিনি চিন্তা চৰ্চা কৰিছে, তেখেতলোকে কিবা লক নলক এইটো পাছৰ কথা। এতিয়া আমাৰ কিছুমান কথা, কীৰ্তনখনতনো কি আছে, ভাগৱততনো কি আছে, নাম ঘোষাতনো কি দিছে, সেইখিনি আমি অকণমান চালে নিশ্চয় আমাৰ ল'ৰা ছোৱালীলৈ বহুতখিনি আমি আগবাঢ়ি যাব বুলি আমি আপোনালোকৰ চৰণত সেৱা ধৰিছোঁ। কাৰণ এইখিনি অকণমান আমি যদি চৰ্চা চিন্তা নকৰোঁ, তেতিয়া আমাৰ চুক চুবুৰী, সমাজ, অনুষ্ঠান কেনেধৰণে আমি আগবঢ়াই নিম, এইখিনি কৰিব বুলি আপোনালোকৰ আগলৈ দাঙি ধৰিছোঁ। কাকোতো আমি বলবস্তি কোৱা নাই যে আপোনালোকে কৰিবই লাগে বুলি। কিন্তু মাহাত্ম গ্ৰন্থ এখন আছে, ভাগৱত এটা সমুদ্ৰ হয়, নিৰাকাল নিৰঞ্জন, তাৰ কোনো আকাৰ নাই। কাৰণ সেই ভাগৱত লৈ আজি সমস্ত মনুষ্যৰ কাৰণে ভাল গুণ গৰিমা দি থৈ গ'ল মাধৱ পুৰুষে। মাধৱ পুৰুষে কথা এটা ক'ল, আনৰ যত সবেক মিছা ভক্তিৰ অভাৱ। আমাৰ এতিয়া চবতকৈ ডাঙৰ কথাটো হ'ল, আমাৰ যিখিনি গুণ, ভাল গুণ আমি আচৰণ কৰিব নোৱাৰিলে আমি ভাল ধৰণে পৰিয়াল এখন লৈ, সমাজ এখন লৈ থাকিব পৰাটো আমাৰ কোনো যোগ্য নহ'ব বুলি কৈছে। সেইকাৰণেহে আপোনালোকক আগলৈ কোৱা হৈছে যে ল'ৰা ছোৱালীক পাৰিলে ৰাতিপুৱা গধূলি এইখিনি গুণ গৰিমা আপোনালোকে আচৰণ কৰিব বুলি আমি দুনাই দুনাই আপোনালোকক অসমবাসীলৈ মিনৰতি ভাৱেৰে সেৱা ধৰিছোঁ। আৰু যদি ইয়াত ভুল ভ্ৰান্তি হৈছে, যদি ভাল হৈছে, ইয়াত আপোনালোকে আমাক ছাবস্ক্ৰাইব কৰি দিব বুলি আগলৈ আমাৰ এই ভিডিঅ'খন আগবাঢ়িব বুলি, বা আকৌ বহুতে এইখিনি কথা জনা যদি নাই, বহুতখিনি গম পাব বুলি। আৰু যদি বেয়া হয় তেতিয়াহ'লে আৰু একো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নালাগে। যাতে এইখিনিৰ কাৰণে আমি নিজৰ শাস্ত্ৰৰ জ্ঞান লৈ এই ধাৰণাটো আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। যদি ইয়াত আমাৰ ভুল হৈছে, তেতিয়া আমি সমস্ত অসমৰ ৰাইজক আমি সেৱাহে জনাইছোঁ ভুল ভ্ৰান্তি হ'লে। কৃষ্ণ।